আমাৰ জুবিন দা পুৰা কমপ্লিট হৈ গ'ল একদম সুন্দৰ এইফালে শ্ৰদ্ধাঞ্জলি লিখিছে এইফালে মায়াবিনী আৰু এই আৰ্ট কৰিছে শিবু এয়া চাই লওক আৰু এইজন লৈ তো এইজন এয়া শিবু শিবু ঘৰ ক'ত কৈ দিয়া আছে এবাৰ মোৰ ঘৰ টংলা হস্পিটেল ন তো ইয়াতে কেনেকৈ আঁকিম বুলি কি মানে ভাবি কেনে আঁকিলে এমনি একটা ইচ্ছা হল যে কি সবাই আঁকি আছে দেখি আছো গুৱাহাটীৰ পৰা হৈ আছে টংলাত কেনে হয় হয় সেইটো মোৰ ইচ্ছা হল মই জানো কামটো হয় একটু কাম কৰোঁ নাই ঠিকে আছে জানা মানুহটো তো এইখিনি কৈ দিয়াটো ভাল হয় নহয় সেইটোৱে বহুত ধুনীয়া আঁকিছে একদম ভাল লাগিছে চাই লওক আপোনালোকেও ইমান ধুনীয়া সুন্দৰ আঁকিছে আমাৰ জুবিন দাক মৰমৰ জুবিন দাক আমাৰ টংলাত বৰ্তমান কোনো ৱালত আঁকা নাছিল তো প্ৰথম আৰম্ভ কৰি দিছে আমাৰ শিবু চৰকাৰ তো ইমান ধুনীয়া এনে ঘৰ তোমাৰ কি ৱেষ্ট বেংগল বুলি শুনা পাইছিলোঁ ন এনে অৰিজিনেল ঘৰ ৱেষ্ট বেংগল ন হয় 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 তো আমাৰ মানে কি বুলি কয় অসমীয়া বহুত কিছুমানে জানে আৰ্ট কৰিব বা হেৰি কৰিব কোনো আগবাঢ়ি অহা নাছিল কিন্তু আজি শিবুই তাৰমানে এইখিনি কথা ভাবি কেনে এটা মানে মনত সংকোচ এটা লৈ কেনে নিজে আগবাঢ়ি আহি কেনে এই জুবিন দাৰ ফটোখন আঁকিছে বহুত ধুনীয়া একদম সুন্দৰ হৈছে কিবা ক'ব অলপ এই ফটোখন যে আঁকিলে একদম মানে অনন্য আৰু মানে মানুহৰ অন্তৰত কিমান ভাল পোৱা থাকিলে ইয়াকে কয় আৰ্ট এণ্ড আৰ্টিষ্ট হয় হয় তো তেওঁ জানে কাৰণে এইখিনি প্ৰকাশ কৰি দিছে তো কোনো কোৱা নাই যে ইয়াতে আঁকিব লাগে আমি ইমান সময়ত সংগ দিছোঁ আমাৰো সেই আৱেগটো আছে কাৰণে ইমান সময় তেওঁৰ লগত আমি থাকি দিছোঁ হয় হয় আমি চাই আছোঁ আমাৰ চকুৰ সন্মুখত শেষ কৰি দিলেগৈ হয় হয় অলমষ্ট শেষ হয় তো বহুত ধুনীয়া তো আমাৰ গুন্দাও আছে এইবিলাক কেনে পালে কওকচোন ছবিটো অদ্বিতীয় খুব ধুনীয়া হৈছে আৰু খুব সূক্ষ্মভাৱে মানে কিছুমান বস্তু নিৰীক্ষণ কৰি এইখন ছবি বনোৱা হৈছে হয় হয় আৰু আমিও মানে একো কৰিব পৰা নাই বাৰু তেওঁক এনে এটা উৎসাহ যোগোৱাৰ কাৰণে ইয়াতে আছোঁ আৰু এটা কথা কওঁ আমাৰ টংলাত বহুতো এনেকুৱা শিল্পী আছে তেওঁলোকেও এনেকুৱা আগবাঢ়ি আহক আমিনো আৰু জুবিনক কেনেকৈ জীয়াই ৰাখিম এই ধৰণে মানে এইবিলাক প্ৰচেষ্টা লৈ জীয়াই ৰাখিব লাগিব তাকে আশা কৰোঁ আৰু সেয়ে ঠিক আছে তো চাওক সকলোৱে কি ধুনীয়াকৈ কৈছে আৰু ইমান ধুনীয়া আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক আৰু হয় সঁচা কথা আমাৰ টংলাত বহুত শিল্পী আছে তো তেওঁলোকে আগবাঢ়ি আহক প্ৰত্যেকৰ য'ত মানে ৱাল খালী পায় তো তেওঁলোকে এনেকৈ অংকন কৰক জুবিনদাৰ ফটো আৰু সদায় আমাৰ মাজত জীয়াই ৰাখক বহুত ভাল লাগিছে এয়া চাই লওঁ কিমান এটা কিবা ক'ব কওক এয়া আজি আমি ৰাতিখন পূজা কৰি থাকোঁ সদায় প্ৰায় থাকোঁ ৰাতি মই ভাল পাওঁ জুবিনদাৰ দৰে ময়ো ভাল পাওঁ ৰাতি হয় হয় শিয়াল বাদুলিৰ পিছত টংলাত সীমান্তই ওলায় হয় আৰু শিয়াল বাদুলি ৰাতি ওলায় তাৰপিছত সীমান্তই ওলায় ৰাতি মই ৰাতি বিকজ আই লাভ দ্য চাইলেঞ্চ আৰু এই ভাইটিজন শিবু চৰকাৰ আজি নতুনকৈ চিনাকি হৈছোঁ ভাল শিল্পী আৰু সেইটো দেখুৱাই দিলে তেওঁৰ ৱাল আৰ্টৰ দ্বাৰা তেওঁ প্ৰমাণিত কৰিলে আজি আমি ইয়াত অসমীয়া বঙালী বঙালী সম্প্ৰদায়ৰ যিটো আমি অসমীয়া বঙালী বুলি আজি নকওঁ আৰু জুবিনে নিজে কোৱা কথা জুবিনে নিজে কৈছিল আমি আধা বাঙালী তেওঁ সেই যিটো ডিষ্টেঞ্চটো বঙালী অসমীয়াৰ এটা সময়ত সংঘাত আছিল সেই ডিষ্টেঞ্চটো জুবিন দাহঁতে হয়তো আজি আমি সেই বঙালী অসমীয়া আমি একেলগে আছোঁ এক কৰি থৈ গ'ল গতিকে এইটো এটা তেওঁ জুবিনৰ খুবেই অনুৰাগী হয়তো তেওঁ আলিপুৰদুৱাৰৰ পৰা আহিছে তেওঁৰ মামাৰ ঘৰ ইয়াতে তেওঁ 3 মাহৰ আগতে আহিছে কিন্তু সেই অনুভূতিখিনি আজি তেওঁৰ তুলিকাৰে তেওঁ আজি প্ৰকাশ কৰিছে আমাৰ টংলাৰ মাজমজিয়াত ষ্টাইল বজাৰ ওচৰৰ উত্তৰ ফালৰ আৰু আকৌ এবাৰ মই এইটো আহ্বান জনাইছোঁ টংলাবাসী বিশেষকৈ ডেকা চামক বিশেষকৈ আজিকালি ল'ৰা ছোৱালীখিনিয়ে গুটকা খাই যাতে ইয়াত গুটকা নেপেলায় সেইখিনি পৰিপাটিকৈ ৰাখক সেইটো আমাৰ প্ৰত্যেকৰ সেইখিনি চবেই সিমানেই আৰু ধন্যবাদ এই শিবুই টংলাক জুবিনৰ এই পৰ্ট্ৰেটখন যিখন ৱাল পেইণ্টিঙে আমাক যিটো উপহাৰ দিলে প্ৰথম লাখ টকীয়া উপহাৰ বুলি আমি গণ্য কৰিম টংলাৰ মাজমজিয়াত এখন ধুনীয়া ষ্টাইল বজাৰ ওচৰত থকা আহিব টংলাৰ সকলো ৰাইজে আহিব এবাৰ চাব তেওঁৰ আৰ্টটো এপ্ৰিচিয়েট কৰিব ধন্যবাদ ধন্যবাদ শিবু ভাই আৰু এটা ইণ্টাৰেষ্টিং কথা তেওঁৰ টি চাৰ্টটো এবাৰ লক্ষ্য কৰিব টি চাৰ্টটো কি ধুনীয়া আই এম এন আৰ্টিষ্ট আই ড্ৰিম হোৱাইল এইটো এটা লক্ষণীয় টি চাৰ্ট এইটো এটা খুব ভাল লগা বস্তু তেওঁ হয়তো অন্তৰে এজন আৰ্টিষ্ট সেইকাৰণে এজন আৰ্টিষ্টৰ মনটো আমি বুজি পাওঁ আৰু এই ৰাতি দুভাগ ৰাতি তেওঁ সেইখিনি অংকন কৰিছে তাৰ কাৰণে একো বিনিময়ো লোৱা নাই কেৱল এটা জুবিনদাৰ এটা আৱেগ তেওঁ আজি তেওঁ হয়তো অকণমান শান্তি পাইছে
মায়াবিনী আমি তেখেতৰ পৰা অলপ শুনিব বিচাৰিছোঁ ছোট করে বাংলায় বলো বাংলা আসামি তোমার মনে যে আছে আমার জন্ম আমি মানে আগে বাইরেই ছিলাম, কলকাতাতে বড় হয়েছি। আচ্ছা আমার বাড়ি আলিপুরদুয়ার, বড় হওয়া কলকাতায়। তবে আমি টংলাতে এসেছি কিছু ফ্যামিলি কারণের জন্য আমি এখানে এসে কাজ করি। আমি মনে করি আমার মামা বাড়ি তো একটা জিনিস দেখেছি এই এরিয়াতে আর্ট অনেকে করে, কিন্তু আর্টটাকে সেভাবে মানে তার সাথে জড়িত না। ঠিক ঠিক একটা কথা আছে যে আর্ট হচ্ছিল একটা সাধনা, যেটা জুবিনদা করে সাধনা, যে সাধনা করে সে অন্য কোনো কিছু বিচার করে না। আমি যেটুকু বুঝি, কারণ আমি আমার স্টুডেন্টদেরকে এটাই বলি যে তুমি যদি সাধনা করতে চাও তাহলে তোমাকে সব কিছু ভুলতে হবে, তোমার পছন্দ অপছন্দগুলোকে চেঞ্জ করতে হবে, তোমার চাওয়া পাওয়াগুলোকে চেঞ্জ করতে হবে। যদি তোমার চাওয়া বেশি থাকে তাহলে তোমার সাধনা হবে না, যদি তোমার পাওয়া বেশি থাকে তাহলেও তোমার সাধনা হবে না। ওই যে একটা কথা জুবিনদা বলেছিল না, আমি মুক্ত, সাধনা করতে গেলে নিজেকে মুক্ত করতে হবে। মানে জুবিনদার সাথে আমি অনেকটা কানেক্টেড ফিল করি নিজের সাথে, কারণ আমিও ওই ধরনের মেন্টালিটি বজায় রাখার চেষ্টা করি। হয়তো আমি পারবো না ওনার মতো হতে, এটা তো পরের কথা, ওটা বলাটা উচিত না, কিন্তু মানে ওনার যে দৃষ্টিভঙ্গি আর্টটাকে দেখার, উনি হয়তো গান করেন, আমি হয়তো গান করি না, ছবি আঁকি, কিন্তু দুজনেই শিল্পী আমরা। তো আমি চেষ্টা করি যে মানে শিল্প সত্তাটাকে নিয়ে এগোনো। আর আমি টংলাতে আসার পরে দেখেছি যে এখানে সেটা একটু কম। তো আমি এখানে এসেছি, আমি আসার মানে এক সপ্তাহ পরেই আমার মাকে বলি যে আমি এখানে যেহেতু এসেছি টংলার জন্য কিছু একটা করবো। সত্যি কথা বলি, মানে শুধু এইটা না যে এই ছবিটা করলাম এটা না, টংলাতে আর্টের যে মুভমেন্টটা হয় সেটাকে আমি চেঞ্জ করবো, এটা আমার ইচ্ছা। জানি না কতদূর পারবো। আমি যেখানে আলিপুরদুয়ারেও আমি সেম করেছি, অনেকটা এগিয়েছে। আগে যেখানে আলিপুরদুয়ারে আমার বাড়ি এলাকাতে একজন দুজন ছবি আঁকতো, সেখানে এখন প্রত্যেক ঘরে ঘরে বাচ্চারা ছবি, মানে এটা আমার সাকসেস। তো আমি চাই টংলাতে এই ধরনের কিছু হোক যেটা মানুষ আগে দেখেনি বা যেটা মানুষ আগে এক্সপ্লোর করেনি, সেই জিনিসগুলো এক্সপ্লোর করুক। তো এই কারণে আমি আস্তে আস্তে চেষ্টা করছি, নিয়ে কাজ করছি, তাদেরকে আমার দৃষ্টিভঙ্গিতে ড্রয়িংটাকে বোঝাচ্ছি। এবং অবভিয়াসলি ড্রয়িং নিয়ে অনেক কিছু করা যায়, ড্রয়িং নিয়েও ভালো ভালো ভবিষ্যৎ আছে যেটা অনেকে জানে না। তো সেই জায়গাগুলো আমি টংলাতে ক্লিয়ার করতে চাই এবং কিছু একটা করতে চাই সত্যি। আর কিছু বলার নেই। ঠিক আছে, এটা বহুত ডাঙৰ কথা ক'লে, এটা বহুত ডাঙৰ কথা ক'লে যে টংলাত তেওঁ কিবা এটা কৰিব ইচ্ছা, এটা হেঁপাহ। টংলাত আৰ্টৰ বিষয়ে তেওঁ অকণমান যিখিনি দেখিছে, হয়তো ইমান দেখা নাই, হয়তো তিনিমাহ হৈছেতো। টংলাটো আৰ্টৰ বিষয়ে আমাৰ কেইজনমান আৰ্টিষ্টে এতিয়াও লাগি আছে, অনেক বাচ্চারা আছে ভালো আর্ট ভাল কৰে। কিন্তু এওঁকো আমি আদৰণি জনাইছোঁ আমাৰ টংলাত। তেওঁৰ যিখিনি তেওঁৰ অভিজ্ঞতা আমাৰ নতুন চামক এটা ইনষ্টিটিউট হওক কিবা হওক, তেওঁ আৰ্টটো কেনেকৈ টংলাত তেওঁ আগবঢ়াই লৈ যাব পাৰে, তেওঁক আমি সদায় সহযোগ কৰিম। আমি টংলাবাসীয়ে আছে, বহুত আছে, কৰি আছে। আমাৰ হিমাংশুতে কৰি আছে, ভাল কাম কৰি আছে, সৰু সৰু ল'ৰা ছোৱালীক ধুনীয়াকৈ কৰি আছে। আগত আছিল সুনন্দাৰী চাই, আৰু আমাৰ প্ৰয়াত আমাৰ অলকা আৰ্ট বুলি আছিলে, তেখেত এতিয়া ঢুকাই গ'ল, উমেশ ডেকা। তেওঁলোকে নিজৰ লেভেলত কৰি আছিলে, গতিকে মডাৰ্ণ আৰ্টটো অকণ চেঞ্জ হৈছে। আমাৰ টংলাখন এটা আৰ্টিষ্টিক প্লেচ, আমি গৌৰৱ কৰোঁ, আৰু সেই টংলাৰ বাসিন্দা হিচাপে আমি সেইখিনি গৌৰৱ কৰোঁ। আৰ্টটো আমাৰ মাজত আছে, কিন্তু এওঁ এটা নতুন প্ৰজন্মৰ শিল্পী, তেওঁ হয়তো সেই বস্তুখিনি অনুধাৱন কৰা নাই। কিন্তু তেওঁ যদি আকৌ নতুন কিবা নতুন কনচেপ্ট লৈ আৰ্টটোক আকৌ যদি এটা নতুন এটা মুভমেণ্ট দিব বিচাৰে, আমি টংলাবাসীয়ে তেওঁক সদায় সহযোগ কৰিম, তেওঁ আগবাঢ়ি আহক, আমি সেইখিনি ক'ব বিচাৰিছোঁ। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচামো বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোন দেখো সূর্য কিন্তু একটাই যেভাবে তুমি সকাল দেখো
সূর্য কিন্তু একটাই, যত ভাগে ভাগ করো না প্রেম, হৃদয় কিন্তু একটাই, যেভাবে তুমি সকাল দেখো সূর্য কিন্তু একটাই। আমি দারুণ